এডাল মমে যেনেকৈ নিজৰ পোহৰ দি এসময়ত নিজে আঁতৰি যায়, সেইদৰে আজিৰ দিনটোত ভৱেশ কলিতা ডাঙৰীয়াই গৌৰৱেৰে সৈতে নিজৰ চকীখনৰ পৰাও আজি আঁতৰি আহিছে। কিয় আঁতৰি আহিছে? আমি দলে নিয়ম বনাইছিলো যে জিলা সভাপতিসকলে নিৰ্বাচন খেলিব নোৱাৰে। ভৱেশ কলিতা ডাঙৰীয়াৰ লগত মই কথা পাতিছিলো। ভৱেশ কলিতা ডাঙৰীয়াই মোক কৈছিলে যে যদি জিলা সভাপতিয়ে নিৰ্বাচন খেলিব নোৱাৰে, ৰাজ্যিক সভাপতিয়েও নিৰ্বাচন খেলিব নোৱাৰে, আৰু মই যিহেতু নিৰ্বাচন খেলিম, মোৰ নামটো দ্বিতীয়বাৰৰ বাবে বিবেচনা কৰিব নালাগে। এনে ধৰণৰ ত্যাগ, এনে সাহস অকল ভাৰতীয় জনতা পাৰ্টিৰ মাজত দেখা পোৱা যায়, আন কোনো দলত সেই সাহস দেখিবলৈ পোৱা নাই। আজি মই কংগ্ৰেছ দলক প্ৰত্যাহ্বান জনাম, 400 মণ্ডল সভাপতি নিৰ্বাচিত কৰক, 38 জন জিলা সভাপতি নিৰ্বাচন কৰক। ৰাজীৱ ভৱনত কিমান খণ্ড খণ্ড বিখণ্ড যুদ্ধ লাগিব তাৰ কোনো উদাহৰণ আমি দিব নোৱাৰো, তাৰ কোনো উদাহৰণ নাথাকিব। আজি বোলে বৰপেটাত ৰাজীৱ ভৱন জ্বলি গ'ল, কাজি বোলে ধুবুৰীত ৰাজীৱ ভৱন জ্বলি গ'ল, কিন্তু আজি এজনৰ পৰা আন এজনলৈ সভাপতিৰ দায়িত্ব হস্তান্তৰ হৈছে, কতো তু শব্দ এটাও নাই, আৰু এয়ে হৈছে ভাৰতীয় জনতা পাৰ্টি। বিজয়া চক্ৰৱৰ্তী বাইদেউ, নাৰায়ণ বৰকটকীৰ দৰে অগ্ৰজজন আজি আহিছে নতুনক আশীৰ্বাদ দিয়াৰ বাবে। আজিৰ দিনটোত যোনে য'তে আছে সকলোৱে নতুনক আশীৰ্বাদ দিবৰ বাবে, পুৰণাজনক কৃতজ্ঞতা জনাবৰ বাবে আজি আমি ইয়াত সমবেত হৈছো। কাৰো লগত দিলীপ শইকীয়া কাৰ মানুহ, দিলীপ শইকীয়া কোনে সভাপতি পাতিলে কোনেও নাজানে, মাত্ৰ এটাই কথা জানে, দিলীপ শইকীয়া ভাৰতীয় জনতা পাৰ্টিৰ এজন গৌৰৱী কাৰ্যকৰ্তা। আৰু যেতিয়া দিলীপ শইকীয়াক আমি দেখা পাওঁ, ভৱেশ কলিতাক আমি দেখা পাওঁ, তেতিয়া আমি প্ৰত্যেকজনে বুজি পাওঁ যে এই দলটোত কাম কৰি থাকোতে ময়ো সেইখন আসনত গৈ বহিব পাৰিম। মোক বাদ দি এই দলত মই নিজে বেলেগ চিন্তা নকৰো। যদি দিলীপ শইকীয়াই সাধাৰণ ঘৰৰ পৰিয়ালত জন্ম হৈ অসাধাৰণ হ'ব পাৰিছে, ময়ো দলটোক নিষ্ঠাৰে সেৱা কৰি মই এনেকৈ এদিন এই আসনখনত বহিব